চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৰ সোণাৰী সমষ্টিৰ যি চৰাইপুং অঞ্চলত যেনেধৰণে আচলতে অবৈধ মাটি খনন চলিছে এই সন্দৰ্ভত পোনপটীয়াকৈ প্ৰাগ নিজৰ দৰ্শকক আমি দেখুৱাইছিলোঁ আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ আচলতে এই যি অঞ্চলৰ পৰা মাটি খনন কৰে সেই মাটি খনন কৰা অঞ্চলৰ পৰা এটা বিট অফিচ আছে যিটো বিমলাপুৰ বিট অফিচ বুলি কয় সেই বিট অফিচৰ সন্মুখে দিয়ে কিন্তু অহৰহ যিসমূহ আচলতে অবৈধ মাটি খনন চলোৱা গাড়ীসমূহ চাল চলন কৰি থাকে ইয়াৰ পিছতো কিন্তু মৌনতা অৱলম্বন কৰে এইসকল বন বিষয়াই আৰু মোৰ লগত এজন বন বিষয়া আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম আচলতে বৰঘাট আঞ্চলিক বন বিষয়া অশোক কুমাৰ দাসৰ নেতৃত্বত থকা এইজন হ'ল বিট অফিচাৰ এই মুহূৰ্তত আছে এই মুহূৰ্তত আমি পৰিৱেশটো ৰখাই লৈছোঁ এইজন বিট অফিচাৰজনৰ পৰা আমি জানিব বিচাৰিম আচলতে এই যি মাটি খনন চলিছে মাটি খনন চলাৰ সন্দৰ্ভত তেওঁ কিয় মৌন আৰু তেওঁ কি কথা আমাৰ আগত অৱগত কৰে এই মুহূৰ্তত আমি দেখুৱালোঁ যে প্ৰাং নিজৰ দৰ্শকক কেনেধৰণে অবৈধ মাটি খনন চলিছে চৰাইপুঙৰ এই ভিতৰুৱা পাহাৰত আৰু আপোনাৰ সন্মুখে দিয়ে অহৰহ গাড়ী গৈ আছে আপুনি কিন্তু মৌন কিয় হয় মই যিহেতু ইয়াত অকলশৰীয়া মই গাড়ী ৰখাবলৈ চেষ্টা কৰোঁ তেখেতলোকে নৰখে কোনো গাড়ী নৰখে আৰু কোনো মানে কোনে মাটি খান্দিছে সেইটো মই নাজানো এইখন জানিবৰ কাৰণে মই ৰেঞ্জ অফিচাৰলৈ মই ফোনত যোগাযোগ কৰিলোঁ তেখেতে খালি এটা কথা ক'লে যে যদি কোনোবা মানুহ আহে তেতিয়াহ'লে মই ফোন নম্বৰটো তেখেতলোকক দিব তেখেতে কথা পাতিলে মানে তেখেতৰ লগত কথা পাতিব কয় হয় তেখেতৰ নামটো কি অশোক কুমাৰ দাস অশোক কুমাৰ দাস হয় আপুনি এই সন্দৰ্ভত অৱগত কৰিছে অৱগত কৰিছোঁ মই আৰু মই আনকি মই লিখিতভাৱেও দিছোঁ কিমান দিন হৈছে মাটি খনন চলা 3 দিন হৈছে 3 দিন হৈছে পাহাৰ খনন কৰিছে আপুনি জেগাত চাবলৈ গৈছে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে আপুনি দেখিছোঁ আপুনি গৈছে সেই অঞ্চললৈ অকলে গৈছে কি কৰিব গ'লেও মই মাত মই আঞ্চলিক বন বিষয়া অশোক কুমাৰ দাসক আপুনি সুধিছিল যেতিয়া অৱগত কৰিছিল ইয়াৰ পৰা এই অঞ্চললৈ আহিছেনে তেখেত নাই অহা মোৰ ইয়ালৈ অহা নাই আপুনি উপায়হীন মই উপায়হীন আপুনি আপুনি এজন আঞ্চলিক আপুনি বিট অফিচাৰ হিচাপে আপুনি উপায়হীন তাৰমানে কি কয় চৰকাৰ কি আহ্বান জনাব আপুনি চৰকাৰে এইটো আহ্বান জনাব মানে তেখেতলোকে পাৰে মানে চৰকাৰে এইটো বন্ধ কৰক আৰু মইতো নোৱাৰোঁ অকলে আপুনি কি হয় আপুনি দাবী ধমকি ভয় ভাবুকি কিবা দিয়ে নেকি আপোনাক এতিয়ালৈ মোৰ কোনো মানুহ অহা নাই মোৰ ওচৰত গাড়ী আপুনি ৰখাওঁতে কি কয় নৰখেই বন বিষয়াক আপুনি অৱগত কৰাৰ পিছতো কোনো তেওঁ একো মানে তেওঁ মোক সহায় দিয়া নাই এতিয়ালৈকে সহায় দিয়া নাই মাত্ৰ তেওঁৰ কথা ক'বলৈ কয় অহাও নাই মোক কোৱাও নাই যে ৰেঞ্জৰ ষ্টাফ আছে ষ্টাফ নাই লগত আজিলৈকে অহা নাই আপুনি লিখিত দিছে মই লিখিত দিছোঁ মানে মই এনেকৈ ষ্টাফ বিচাৰি মই ফোনে কৰিছিলোঁ তাৰপিছত মই লিখিছোঁ যে মাটি খান্দিছে অবৈধভাৱে ইয়াৰ বিধ ব্যৱস্থা ল'ব লাগে তেতিয়া কি কয় লিখি দিছোঁ তেখেতে একো পোৱা নাই গুৰুত্ব দিয়া নাই একো দিয়া নাই আপুনি অসহায় তাৰমানে আপোনাৰ নামটো চন্দ্ৰ ফুকন হয় এইজন দেখিছে বিট অফিচাৰ যিজনে আচলতে নিজৰ বিভাগৰ ফুপুলা স্বৰূপটো তেওঁৱে উদঙাই দিছে এই মুহূৰ্তত প্ৰাগ নিউজে আমি ক'বলগীয়া বিশেষ নাই বুলি ভাবোঁ কাৰণ এইজন চন্দ্ৰ ফুকন যিজন আচলতে বিট অফিচাৰ তেওঁৱে আচলতে তেওঁৰ যি উচ্চ পদস্থ যিজন বিষয়া বৰঘাট আঞ্চলিক যিজন বন বিষয়া অশোক কুমাৰ দাসৰ যি ফুপুলা নীতিটো ইতিমধ্যে তেওঁ আচলতে দেখুৱাই দিছে তেওঁ অৱগত কৰিছে যে আচলতে কেনেধৰণে এই যি চৰাইপুং অঞ্চলত আচলতে মাটি খনন চলাৰ পিছতো তেওঁ আচলতে অৱগত কৰাৰ পিছত লিখিতভাৱে জনোৱাৰ পিছতো কিন্তু সেইজন আচলতে বিতৰ্কিত যিজন অশোক কুমাৰ দাস বুলি ক'ব লাগিব মাটি দালালিৰ লগত তেওঁ সুসম্পৰ্ক আছে গতিকেলৈ এই মাটি দালালৰ সুসম্পৰ্ক থকা অশোক দাসক কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আচলতে চৰাইপুং অঞ্চলৰ অবৈধ মাটি খননৰ ক্ষেত্ৰত সেয়া সময়ে ক'ব কিন্তু এনেধৰণে এতিয়া চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অসম অৰুণাচল সীমান্তৰ চৰাইপুঙত চলিছে অবৈধ মাটি খনন আৰু এই অবৈধ মাটি খননৰ লগত জড়িত হৈ পৰিছে বহু আচলতে ৰাজনৈতিক নেতাৰ আত্মীয় আৰু এনেধৰণৰ আচলতে বন বিষয়া এই ক্ষেত্ৰত আচলতে বিহিত ব্যৱস্থা কেনেধৰণে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব হয়